নমস্কাৰ কেবাজনো ভিউৱাৰ্ছে মোক ৰিকুৱেষ্ট কৰিছিল যে ডাইৰ লগত কি প্ৰিপজিশন আমি ব্যৱহাৰ কৰোঁ তাৰ ওপৰত এটা ডিটেইলছ ভিডিও বনাব লাগে গতিকে আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে আজি এই ভিডিওটো মই প্ৰস্তুত কৰিছো আজি এই ভিডিওটোত আপোনালোকে জানিব পাৰিব যে ডাইৰ লগত আমি অফ কেতিয়া ব্যৱহাৰ কৰোঁ ইন কেতিয়া ব্যৱহাৰ কৰোঁ ফ্ৰম বাই আমি কি অৰ্থত কেতিয়া ব্যৱহাৰ কৰিম বা ফৰ কেতিয়া ব্যৱহাৰ কৰিম বা এট কেতিয়া ব্যৱহাৰ কৰিম বা উইথ কেতিয়া ব্যৱহাৰ কৰিম এই সকলোখিনি জানিব পাৰিব আজিৰ এই ভিডিওটোত যদি আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকে আপোনালোকে ডেফিনেটলি এই ভিডিওটোৰ পৰা শিকি ল'ব পাৰিব আমি ডাইৰ লগত যিকোনো প্ৰিপজিশন কি অৰ্থত ব্যৱহাৰ কৰোঁ আৰু আপুনি যদি যিকোনো এক্সাম দিবলৈ যায় তেনে ক্ষেত্ৰতো এই ভিডিওটো আপোনালোকক যথেষ্ট সহায় কৰিব সো আহক এই ভিডিওটো আৰম্ভ কৰোঁ আমি প্ৰথমতে চাম ডাইৰ লগত অফ আমি কেতিয়া ব্যৱহাৰ কৰিম ডাইৰ লগত অফ আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া বেমাৰত মৰা বুজাব যদি কোনো এজন ব্যক্তি বেমাৰত মৰিলে বুলি বুজাবলৈ যায় তেনে ক্ষেত্ৰত আপুনি ডাইৰ লগত অফ প্ৰিপজিশন ইউজ কৰিব লাগিব ডাই অফ মানে হল কোনো এজন ব্যক্তি বেমাৰত মৃত্যু হোৱা সো মই ইয়াত অকল বেমাৰত বুলি লিখিছো মৃত্যুটো নাই লিখা সো আপোনালোকে বুজি ল'ব বা আপোনালোকে যদি প্ৰয়োজন হয় আপোনালোকে ইয়াক নোট ডাউন কৰি ল'ব আমি ডাইৰ লগত অফ লিখিম বেমাৰত মৰাৰ অৰ্থত সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে he died of malaria সো আমি এনে ধৰণে ক'ব পাৰোঁ he died of malaria হি মেলেৰিয়াত মৰিছিল বা আমি ক'ব পাৰোঁ কেন্সাৰ he died of cancer আমি এনে ধৰণে বাক্যটো ক'ব পাৰোঁ যেতিয়া যিকোনো বেমাৰত মৰা কথা ওলাব তেনে ক্ষেত্ৰত আপুনি ডাইৰ লগত অফ ইউজ কৰিব লাগিব ডাইৰ লগত অফ ইউজ কৰাৰ লগে লগে বুজিব লাগিব যে মানুহজন বেমাৰত মৰিলে আপোনাক যদি কোনোবা এজন ব্যক্তিয়ে কয় he died of মানে কি হি বেমাৰত মৰিল সো তেনে ক্ষেত্ৰত আমি ডাইড অফ ইউজ কৰিম নেক্সট আমি ডাইৰ লগত ইউজ কৰোঁ ইন ডাইৰ লগত ইন আমি কেতিয়া ইউজ কৰোঁ যেতিয়া কোনো এজন ব্যক্তি দুৰ্ঘটনাত মৰিব বা যুদ্ধ আদিত মৰিব যদি কোনো এজন ব্যক্তি দুৰ্ঘটনা বা যুদ্ধ আদিত মৰে বেটেল ফিল্ডত মৰে তেনে ক্ষেত্ৰত আমি ডাইৰ লগত ইন ইউজ কৰোঁ হয়তো আপোনালোকে যিমান শিকিছে বা কোনো আপোনালোকে যদি শিকিবলৈ যত্ন কৰি আছে তেতিয়া হলে আপোনালোকে হয়তো নিশ্চয় পাইছে যে ডাই ইন সদায় দুৰ্ঘটনাত মৃত্যু হোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় কেৱল দুৰ্ঘটনাত নহয় আমি যুদ্ধত মৰাৰ ক্ষেত্ৰতো আমি ডাই ইন ইউজ কৰিব লাগে সো তাৰ এক্সাম্পল হিচাপে আমি এটা বাক্য ক'ব পাৰোঁ যে he died in a road accident he died in a road accident he এটা road accidentত মৰিছিল আমি road accidentত মৰাৰ ক্ষেত্ৰত আমি ক'লো যে he died in a road accident এটা পথৰ দুৰ্ঘটনাত তেখেতৰ মৃত্যু হৈছিল বা আমি যদি যুদ্ধত মৰিলে বুলি ক'ব লগা হয় তেনে ক্ষেত্ৰত আমি ক'ম যে he died in second world war হি দ্বিতীয় বিশ্বযুদ্ধত মৰিছিল he died in second world war হি দ্বিতীয় বিশ্বযুদ্ধত মৰিছিল বা তেখেতৰ দ্বিতীয় বিশ্বযুদ্ধত মৃত্যু হৈছিল এতিয়া চাওঁ আমি ডাইৰ লগত আমি বাই কেতিয়া ব্যৱহাৰ কৰোঁ ডাইৰ লগত বাই কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া কোনো এজন ব্যক্তিয়ে আত্মহত্যা কৰিলে বুলি ক'বলৈ যাম বা কোনো এজন ব্যক্তি মব লিঞ্চিঙত মৰিলে মব লিঞ্চিং বা আত্মহত্যা কৰিব তেনেকুৱা ক্ষেত্ৰত আমি ডাইৰ লগত বাই ইউজ কৰিম যেনে কোনো দলীয় সংঘৰ্ষ বা এডল মানুহে তেওঁক মাৰি পিটি হত্যা কৰিলে তেনে ক্ষেত্ৰতো আমি ডাই বাই ইউজ কৰিব লাগে কিন্তু আমি আজি চাম আত্মহত্যাৰ ক্ষেত্ৰত আমি ডাইৰ লগত বাই ইউজ কৰোঁ সো আমি ক'ব পাৰোঁ যে she died তেতিয়া আমি ক'ম past indefinite ক'ব লাগিব তেতিয়া আমি ক'ম she died by suicide তাই আত্মহত্যাৰ দ্বাৰা মৃত্যু হৈছিল she died by suicide তাই আত্মহত্যা কৰিছিল বা তেওঁ আত্মহত্যা কৰি তেখেতৰ মৃত্যু হৈছিল তেনেকুৱা ক্ষেত্ৰত আমি she died by ইউজ কৰিম বা আমি ক'ব পাৰোঁ যে he died by shooting himself he died by shooting himself he নিজকে গুলিয়াই হত্যা কৰিছিল he died by shooting himself আমি এনে ধৰণে died by ব্যৱহাৰ কৰোঁ এটা চাওঁ আমি নেক্সট আমি প্ৰিপজিশন ইউজ কৰোঁ ডাইৰ লগত die from মানে হল যেতিয়া অস্বাভাৱিক উপায় যেনে ধৰণে আমি ক'ব পাৰোঁ যে হি বেছিকে মদ খাই মৃত্যু হ'ল তাৰ বেছিকে মদ খাই মৃত্যু হ'ল বা বেছিকে ভাত খোৱাৰ বাবে মৃত্যু হ'ল বা কোনো এটা বস্তু অত্যাধিক ৰূপত খাই দিলে তেনেকুৱা ক্ষেত্ৰত মৃত্যু হ'ল তেনেকুৱা ক্ষেত্ৰত আমি ডাইৰ লগত from ইউজ কৰোঁ বা আমি যেতিয়া অভাৰ ব্লিডিং হৈ মৃত্যু হোৱা বুলি কওঁ যদি আমি কওঁ যে কোনোবা এজন ব্যক্তিৰ এক্সিডেণ্ট হ'ল আৰু তেখেতৰ অভাৰ ব্লিডিং হৈ তেখেতৰ মৃত্যু হ'ল তেনেকুৱা ক্ষেত্ৰতো আমি ডাইৰ লগত from ইউজ কৰোঁ সো ডাই ফ্ৰম কেৱল
অতি বেছি যিকোনো বস্তু অতি বেছি খায় বা মদ ভাত অতি বেছি খাই মৃত্যু হ'ল তেনে নহয় ৰক্তচাপ অতি বেছি হোৱাৰ ফলতো যদি এজন মানুহৰ মৃত্যু হয় তেনেকুৱাৰ ক্ষেত্ৰতো আমি ডাই লগত ফ্ৰম ইউজ কৰোঁ সো তাৰ এটা এক্সাম্পল চাওঁ আমি ক'ব পাৰোঁ যে the old man died from over drinking বৃদ্ধ মানুহজনৰ মৃত্যু হৈছিল over ড্ৰিংকিংৰ বাবে বেছি মদ খোৱাৰ বাবে তেখেতৰ মৃত্যু হৈছিল the old man died from over drinking বুঢ়া মানুহজনে বেছি মদ খোৱাৰ বাবে তেখেতৰ মৃত্যু হৈছিল বা আমি ক'ব পাৰোঁ যে the old man died from over bleeding বা died from bleeding বা তেখেতৰ অতিমাত্ৰা ৰক্তচাপ বা ৰক্তক্ষৰণ হোৱাৰ বাবে তেখেতৰ মৃত্যু হৈছিল বা আমি ক'ব পাৰোঁ the old man died from bleeding বৃদ্ধ মানুহজনৰ মৃত্যু হৈছিল ৰক্তক্ষৰণ হোৱাৰ বাবে আমি এনে ধৰণে বাক্যবোৰ ফৰ্ম কৰিব পাৰোঁ এতিয়া আমি চাওঁ ডাই ফৰ আমি কি কাৰণে ইউজ কৰোঁ ডাই ফৰ আমি ইউজ কৰোঁ কোনো মহান কামত যেতিয়া মৃত্যু হয় যেনে দেশৰ কাৰণে মৰাটো এটা মহান কাম সো তেনেকুৱা ক্ষেত্ৰত আমি ডাই ফৰ ইউজ কৰোঁ এজন যোদ্ধা এজন আৰ্মি যেতিয়া দেশৰ কাৰণে মৃত্যু হয় তেনেকুৱা ক্ষেত্ৰত আমি ফৰ প্ৰিপজিশ্যন ইউজ কৰোঁ সো সেই এক্সাম্পলটোকে আমি ইংৰাজীত ক'ব পাৰোঁ যে দ্য চলজাৰ বা দ্য আৰ্মি আমি এনেধৰণে ক'ব পাৰোঁ দ্য মেনো ক'ব পাৰোঁ দ্য মেন বা দ্য আমি ক'ব পাৰোঁ দ্য আৰ্মি মেন The army man means নিৰ্দিষ্ট আৰ্মিজন died for our nation আমাৰ দেশৰ বাবে বা আমাৰ ৰাষ্ট্ৰৰ বাবে আৰ্মিজনৰ মৃত্যু হৈছিল the army man died for the nation বা for our nation আমাৰ দেশৰ কাৰণে আৰ্মিজনৰ মৃত্যু হৈছিল আমি এনে ধৰণে ডাই ফৰ ইউজ কৰিম এটা চাওঁ আমি নেক্সট প্ৰিপজিশ্যনটো আমি ইউজ কৰোঁ ডাই লগত উইথ আমি কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া আমি দুজন ব্যক্তি মৰাৰ কথা ক'ম এজন অন্যজনৰ লগত মৰাৰ কথা ক'ম তেনেকুৱা ক্ষেত্ৰত আমি ডাই উইথ ইউজ কৰোঁ আমি যেনে আমি ক'ব পাৰোঁ যে কোনো কাপলছ আছে বা কোনো প্ৰেমিকা আছে তেখেতসকলে এজনে আনজনক মেছেজ কৰিছে যে মই তোমাৰ লগতে মৰিব বিচাৰোঁ দুইজন মানুহৰ মৰাৰ কথা কৈছোঁ সো তেনেকুৱা ক্ষেত্ৰত আমি ডাই উইথ ইউজ কৰোঁ সো বাক্যটো আমি কেনেধৰণে ক'ম আমি ক'ম যে I want to die with you so আমি কম I want to die with you মই তোমাৰ লগত মৰিব বিচাৰোঁ তেনে ক্ষেত্ৰত আমি বাক্যটো ক'লো যে I want to die with you মই তোমাৰ লগত মৰিব বিচাৰোঁ এনে ধৰণে আমি ডাই লগত উইথ ইউজ কৰিম যেতিয়া এজন ব্যক্তি অন্য এজন ব্যক্তিৰ লগত মৃত্যু হ'ব ধৰক কোনো কেতিয়াবা এনেকুৱা সিচুৱেশ্যন আহে কোনো কাপলছ ঘৰৰ ব্যক্তিসকল মান্তি নোহোৱাৰ ফলত ট্ৰেইন লাইনত সুইসাইড কমিট কৰিব যায় তেনেকুৱা ক্ষেত্ৰত আমি ডাই উইথ ইউজ কৰিম সো আপোনালোকে হয়তো এটা নিশ্চয় বুজি পালে আমি ডাই উইথ কেনেকুৱা অৰ্থত ব্যৱহাৰ কৰিম এটা নেক্সট পইণ্টটো চাওক নেক্সট লাষ্ট প্ৰিপজিশ্যনটো হ'ল ডাই এট আমি ব্যৱহাৰ কৰোঁ যেতিয়া এজন ব্যক্তি অন্য এজন ব্যক্তিৰ হাতত মৃত্যু হয় মই ইয়াত লিখি থৈছোঁ হাতত মৃত্যু হোৱা এজন ব্যক্তি অন্য এজন ব্যক্তিৰ হাতত যেতিয়া মৃত্যু হ'ব তেনে ক্ষেত্ৰত আমি ডাই উইথ ইউজ কৰিম আমি ক'ব পাৰোঁ যে কোনো এজন ব্যক্তি আমুক মানুহজনৰ হাতত মৃত্যু হ'ল কোনো এজন ব্যক্তি আমুক মানুহজনৰ হাতত মৃত্যু হ'ল বা আমুক মানুহজনে মাৰিলে বুলি কওঁতে সেই মানুহজনৰ হাতত অন্য এজন ব্যক্তিৰ মৃত্যু হৈছে তেনেকুৱা ক্ষেত্ৰত আমি ডাই উইথ ইউজ কৰিম হয়তো আপোনালোকে নিশ্চয় কনচেপ্টটো বুজি পাইছে যে আমি ডাই উইথ কি সিচুৱেশ্যনত ইউজ কৰিম সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে আমি ফৰ এক্সাম্পল আমি মহাত্মা গান্ধী ধৰি ল'লোঁ মহাত্মা গান্ধীজী ডাইড মৰিছিল মহাত্মা গান্ধীজী ডাইড এট এটা চাওক মহাত্মা গান্ধীজী ডাইড এট মহাত্মা গান্ধী মৰিছিল কাৰোবাৰ হাতত মৰিছিল কাৰ হাতত মৰিছিল নাথুৰাম গডছেৰ হাতত মৃত্যু হৈছিল সো আমি তেনে ক্ষেত্ৰত বাক্যটো ক'ম যে মহাত্মা গান্ধীজী ডাইড এট দ্য হেণ্ড অফ নাথুৰাম গডছে সো মই জি লিখি দিছোঁ সো চাওক আমি কৈছোঁ যে মহাত্মা গান্ধীজী ডাইড এট মহাত্মা গান্ধীজী মৰিছিল মহাত্মা গান্ধীজী ডাইড এট দ্য হেণ্ড অফ নাথুৰাম গডছে মহাত্মা গান্ধী নাথুৰাম গডছেৰ হাতত মৃত্যু
হৈছিল এনেধৰণে আমি ডায়লগত বিভিন্ন প্ৰিপজিশ্যন ইউজ কৰিম আপোনালোকে এই ভিডিঅ'টো চাই হয়তো এটা নিশ্চয় বুজি পালে আমি ডায়লগত কি কাৰণত বিভিন্ন প্ৰিপজিশ্যন ইউজ কৰোঁ আপোনালোকে যদি এনেধৰণৰ কোনো প্ৰিপজিশ্যনৰ বিষয়ে যিকোনো এক্সামত পায় এতিয়া আপোনালোকে হয়তো ডেফিনেটলি নিশ্চয় সলভ কৰিব পাৰিব আৰু কিছুমান সিচুৱেশ্যন আছে যিবোৰ সিচুৱেশ্যনত আমি কওঁ যে ডাই টু সো ডাই টু এটা ডিফাৰেণ্ট মিনিং হয় সো এই ডাইটোৱে বুজাই যে মোৰ অতব্য ইচ্ছা মোৰ খুব ইচ্ছা হৈ আছে তেনেকুৱা ক্ষেত্ৰত আমি ডাই টু ইউজ কৰোঁ সো আপোনালোকে হয়তো নিশ্চয় শুনিছে আই এম ডাইং টু হিয়াৰ ইউৰ 3 মেজিকেল ৱৰ্ড এই বাক্যটো আপোনালোকে নিশ্চয় শুনি আহিছে হয়তো আপোনালোকে হয়তো কাৰোবাক মেছেজো দিয়ে হয়তো হোৱাটছআপত কাৰোবাক কয়ও চাগে আই এম ডাইং টু হিয়াৰ ইউৰ 3 মেজিকেল ৱৰ্ড আই এম ডাইং টু মোৰ অতব্য ইচ্ছা হৈ আছে মই থাকিব পৰা নাই আই এম ডাইং টু হিয়াৰ শুনিবলৈ মোৰ অতব্য ইচ্ছা হৈ আছে ডাইং টু হিয়াৰ ইউৰ 3 মেজিকেল ৱৰ্ড তোমাৰ 3টা মেজিকেল ৱৰ্ড শুনিবলৈ মোৰ অতব্য ইচ্ছা হৈ আছে তেনেকুৱা ক্ষেত্ৰত আমি ডাই টু ইউজ কৰোঁ আৰু ডাই টুৰ লগত অন্য কিছুমান প্ৰিপজিশ্যনো ইউজ হয় সো সেইখিনি ফিক্স প্ৰিপজিশ্যন হয় সেইখিনি আপোনালোকে মুখস্থ কৰিব লাগিব সো আশা কৰোঁ আপোনালোকে হয়তো নিশ্চয় বুজি পালে ডাই লগত আমি বিভিন্ন প্ৰিপজিশ্যন কি কাৰণত ইউজ কৰোঁ আৰু আপোনালোকে এতিয়া হয়তো নিশ্চয় যিকোনো এক্সামত এনেধৰণৰ কুৱেশ্যনবোৰ সহজে সলভ কৰিব পাৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে কোনটো টপিকৰ ওপৰত জানিব বিচাৰে যদিহে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই যেতিয়া এনেধৰণৰ ভিডিঅ' আপলোড দিম আপোনালোকে লগে লগে নটিফিকেশ্যন পাব আৰু লগে লগে ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'